हेलो एभ्रिवान अन्य एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰেচিপি ভিডিওটো হৈছে আলু চিজৰ ৰেপ বা আলু চিজৰ পৰঠা বুলিও ক'ব পাৰি। আৰু এই ৰেচিপিটো মই কেনেকৈ বনালো বলক এতিয়া ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে কাপ এটাত ইয়া বাটাৰ 2 চামুচ মই গলাই লম। এতিয়া বাউল এটাত ইয়া আটা 1 কাপ দি দিছো, লগতে নিমখ অকণমান দি দিছো আৰু গলাই লোৱা বাটাৰ 2 চামুচ দি দিম। লগতে অকণমান তেলো দি দিছো আৰু এতিয়া ভালদৰে এবাৰ মিলাই লম। এতিয়া হাতেৰে ভালদৰে এবাৰ মিলাই লম আৰু অলপ অলপকৈ পানী দি পেলাই আমাৰ এই ডোটো বনাব লাগিব। ডোটো একেবাৰে কোমল আৰু মিহি হ'ব লাগিব আৰু এতিয়া মই এই ডোটো 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। আজিৰ ৰেচিপিটোৱে হৈছে আলু আৰু চিজৰ। এয়া মই বইল আলু লৈছো আৰু ইয়া চিজ লৈ লৈছো আৰু চিজ যিকোনো ল'ব পাৰে। মজৰেলা চিজটো লৈছো, মই আমুল চিজটো ল'ব পৰা যায়। আৰু ইয়াতে বইল আলুত এতিয়া মই নিমখ অকণমান দিলো, চাট মছলা অকণমান দি দিলো, লগতে কচুৰি মিঠি অকণমান দি দিছো আৰু আলুখিনি এতিয়া ভালদৰে ভাঙি মোহাৰি ভালদৰে পিটিকা কৰি ল'ম। আলু পিটিকাখিনিত মই বেছি মছলা ব্যৱহাৰ কৰা নাই। জিৰা ধনিয়া দিব মন কৰিলে আপোনালোকে দিব পাৰে। আৰু মই ঘৰতে বনাইছো, অলপ হেলদি হ'বৰ কাৰণে ধুনীয়াকৈ বনাইছো কম মছলাৰে। এতিয়া আলু পিটিকাখিনি হৈ গ'ল আৰু এতিয়া মই ডোটো মাৰি থোৱা 10 মিনিটৰ পিছত এয়া চাইছো, অলপ সময়ৰ কাৰণে মাৰি ল'ম ডোটো। এতিয়া মই 3টা ভাগ কৰি লৈ লৈছো আৰু এতিয়া মই 2টা ভাগ মই ঢাকি থৈ দিম আৰু এতিয়া এটা ভাগ মই ধুনীয়াকৈ বেলি ল'ম। অলপ আটা গুৰি লগাই লৈ ৰুটিখন পাতলকৈ বেলি ল'ম। আৰু এয়া চাওক, একেবাৰে পাতলকৈ ৰুটিখন বেলি লোৱা হৈ গ'ল। আৰু ইয়াতে এতিয়া গলাই লোৱা বাটাৰ চাৰিওফালে লগাই ল'ম। বাটাৰৰ ঠাইত ঘিটোও ব্যৱহাৰ কৰিব পাৰে, কিন্তু বাটাৰ দিলে এটা বেকাৰী টেষ্ট এটা আহে। আৰু ইয়া বাটাৰ লগাই হ'ল। এতিয়া মই আলু পিটিকাখিনি ইয়াৰ ৰুটিখনৰ ওপৰত বহল কৰি মিলাই ল'ম। এতিয়া মজৰেলা চিজখিনি আলুৰ ওপৰত চাৰিওফালে দি দিম। আলু আৰু চিজ দিয়াৰ পিছতে ৰুটিখনৰ চাৰিওফালে ভাজ লগাই দিম আৰু ভালদৰে চেপটো দিব লাগিব যাতে ফ্ৰাই কৰোঁতে আলু আৰু চিজ ওলাই নাহে। আৰু এয়া চাওক, চাৰিওফালটো মই প্ৰথমতে ভাজ লগাই লৈছো। চাৰিওফালে ভাজ লগাই স্কোৱাৰ শেপত পৰঠাটো বনাই লোৱা হ'ল। আৰু ইয়া সাইডত অলপ পানী লগাই জইনখিনি ভালদৰে মিলাই ল'ব লাগিব। এয়া চাওক, মোৰ এটা বনাই ৰেডি হৈ গ'ল আৰু বাকিখিনিও মই এনেদৰে বনাই লওঁ। আলু আৰু চিজৰ ৰেপখিনি বনাই লোৱা হৈ গ'ল। আৰু এতিয়া মই বেলেগ এটা বাটিত এয়া কণী এটা ভাঙি লৈছো, লগতে অকণমান নিমখ দি দিছো আৰু ধনিয়া পাত কেইটামান দি দিছো। এতিয়া মই ভালদৰে মিলাই ল'ম। এতিয়া ৰেপ বা পৰঠাকেইটাৰ ওপৰত কণীৰ মিশ্ৰণখিনি চাৰিওফালে ভালদৰে লগাই ল'ম আৰু তেতিয়াহে আমাৰ টেষ্টি হ'ব। আৰু এই কণী মিশ্ৰণটো নলগালেও এনেকৈ বনাই খাব পাৰি, কিন্তু লগালে বেছি ভাল হয় আৰু টেষ্টি হয় খাবলৈ। কণীখিনি লগাই লোৱাৰ পিছতে ইয়া গেছৰ ওপৰত মই কেৰাহী এটা উঠাই দিছো আৰু ইয়াতে অকণমান বাটাৰ দি দিছো 1 চামুচমান। ইয়া বাটাৰখিনি গলি যোৱাৰ পিছতে এয়া আলু চিজৰ ৰেপ এটা মই ইয়াতে দি দিছো আৰু 1 মিনিটমানৰ কাৰণে ফ্ৰাই কৰি ল'ম। আৰু মই ইয়াতে বাটাৰেদি ফ্ৰাই কৰিছো, ঘিউ দি পেলাইও ফ্ৰাই কৰিব পৰা যায়। হিলুটি কৰি দিছো আৰু এবাৰ সাইডকেইটাও মই এনেকৈ ফ্ৰাই কৰি লৈ লৈছো আৰু বাকিকেইটাও মই এনেদৰে ফ্ৰাই কৰি লওঁ। আৰু এই পৰঠাটো বা ৰেপটো এনেকৈ বাটাৰ বা ঘিউত দি পেলাই এনেকৈ চেলো ফ্ৰাই কৰিলে বেছি ভাল হয়, খাবলৈও হেল্দি হয়।
বনাই ৰেডি হৈ গ'ল প্লেটত সাৰ্ভ কৰি লৈছো আৰু ইয়া চাওক দেখিবলৈ ধুনীয়াই হৈছে আৰু লৰা ছোৱালীয়ে আলু আৰু চিজ খাই বহুত বেছি ভাল পায় কাৰণ মই ইয়াতে চিজ বহুতখিনিয়ে দিছো আৰু হেতু কাৰণে টেষ্টিও হৈছে খাবলৈ আৰু এতিয়া মই এনেকৈ কাটি লৈছো তেতিয়া খাবলৈ সুবিধা হয় লগতে টমেটো কেচাপ মায়োনেজ দি খাই ব্ৰেকফাষ্টটো এনজয় কৰিলে আৰু আজিৰ ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে ভাল লাগিলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছো থ্যাংক ইউ